দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এটি নাম অ মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি নহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এটি নাম অ মন বহাগী অ মন বহাগী ই আমাৰ ভৰিত পৰিবলৈ বাধ্য হ'ব লাগিব। কিন্তু ভট্ট আপুনি চিন্তা নকৰিব খুৰা, মই আছোঁ নহয়। মা দেউতাক লৈ ভিতৰলৈ যোৱা। কি হয়? পাগলামি নকৰিবি। এতিয়াও কৈছো ঘৰত এনেই বিপদ। এতিয়া দেউতাৰে যদি এইটো কথাও গম পায় তেতিয়া কি হ'ব ভাবিছনে? মই নাজানো ভানুৰ মনলৈ মোৰ বাবে কেনেকৈ তেনেকুৱা মন এটা আহিল। বাদ দিয়া সেইবোৰ। চোৱা, জেদ আৰু শত্ৰুতাত হেৰুৱাবাহে একো নাপাবা। মই নীলমক ফোন কৰি আছো, সি কলৈকো নাযায়, চিন্তা নকৰিবা। তেখেতে কথা পাতিব, আপুনি চিন্তা নকৰিব। মই যাওঁ। ৰ'ব, বহকচোন অকণমান। নালাগে, মোৰ ল'ৰাটোক মোৰ ঘৰত থকাত সহায় কৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ। হেল্ল', মই দেউতা বিমল। হয়, ভালে আছো। মাৰ আহিছে, মাৰৰ পৰা সকলো কথা শুনিলো। কিন্তু এইটো চলিউশ্যন নহয় বাবা। মাক তুমি বুজাব পাৰিব লাগিব। এইটোৰ সলনি তুমি ঘৰ এৰাৰ সিদ্ধান্ত লোৱাতকৈ মাক তুমি কথাবোৰ ভালকৈ বুজাই দিয়া। এটা কথা কওঁ, তুমি বেয়া নাপাবা। ঘৰৰ কথা আচলতে ঘৰতে ৰাখিব লাগে। দেই, ভালে থাকা বাবা। তোমালোক ভালে থাকিলে আমিও সুখ পাওঁ দিয়াচোন। দিয়া, ৰাখিছো। কলো, আচলতে তুমি তাক যিমান ভাল পোৱা সিও তোমাক সিমানেই ভাল পায়। কিন্তু আমাৰ দৰে তৃতীয় মানুহৰ বাবে মাক পুতেকৰ এই মধুৰ সম্পৰ্কটো নষ্ট নকৰিবা।
আজিলৈকে যি কৰিছোঁ সকলো আনৰ কাৰণে কৰিছোঁ। ভাবিবা, ভাবিলে বুজি পাবা। অতীততো বৰ্তমানতো যোৱা, একো চিন্তা নকৰিবা। যোৱা যোৱা। কিবা ক'বা পৰি? মই কিবা ক'ম বুলি আপুনি কেনেকৈ গম পালে? পালোঁ আৰু। মই বনাওঁ দিয়ক। নাই নালাগে, হ'লেই আৰু। তুমি মাক মাতি দিয়া। আপোনাৰ সৈতে মোৰ কথা কেইটামান আছিলে। কোৱা। ৰিচা, তুমি ইমান কৈ যে ফোন কৰি আছিলা, কিহৰ ইমান ইমাৰ্জেঞ্চি? থেংক গড কুণাল, তুমি আহিলা। তুমি নাহিবা বুলি মই কিমান ভয় খাই আছিলোঁ মইহে জানো। মই যদি কেতিয়াবা আপোনাৰ জীৱনৰ পৰা আঁতৰিও যাওঁ, মোক খং কৰি মোৰ লগত কাজিয়া কৰি হ'লেও মোক ৰাখি থৈ দিব। থব ন? তুমি নাহিবা বুলি মই কিমান ভয় খাই আছিলোঁ মইহে জানো। I'm sorry. I'm sorry for everything.
চৰি কিয়? মই বহুত ভুল কৰিছোঁ। আপুনি ক্ষমা কৰিব নোৱাৰাকে মই ভুল কৰিছোঁ চাগে। তুমি ক্ষমা খুজিব লগা হোৱাকৈ একোৱে কৰা নাই পুৰী। আচ্ছা কোৱাচোন কি হ'ল? মই তোমাক ফোনত কৈছিলোঁ দেখোন। ৰিচা, মই এটা বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। তুমি যদি কিবা কৈছিলাও মোৰ একো মনত নাই। আকৌ কোৱা। কুণাল, মই প্ৰেগনেণ্ট। মোক ক্ষমা কৰিব ন? তোমাক বেয়া পাই থাকিলেহে ক্ষমা কৰাৰ কথা আহিলেহেঁতেন। মই তোমাক কোনো দিনেই বেয়া পোৱাই নাই। কি ক'লা? মই প্ৰেগনেণ্ট। হোৱাট? মই ধেমালি কৰা নাই কুণাল। অ'কে, অফক'ৰ্ছ নাই কৰা। কংগ্ৰেচুলেশ্যনছ। আপুনি বহুত বেছি ভাল হয়। মই যদি কেতিয়াবা আপোনাৰ জীৱনৰ পৰা আঁতৰিও যাওঁ, মোক খং কৰি মোৰ লগত কাজিয়া কৰি হ'লেও মোক ৰাখি থৈ দিব। থব ন? हेलो, हाँ मेहता जी, मैं पहुंच रहा हूँ। आई एम ऑन माई वे, डोंट वरी। यस, ओके। শুনা ৰিচা, মোৰ এতিয়া এখন ইম্পৰ্টেণ্ট মিটিং আছে, মই যাব লাগিব। মই এইবোৰ কথা পাতি থাকিব নোৱাৰোঁ। এই মুহূৰ্তত মোৰ কথাটোকে কোনো ইম্পৰ্টেণ্ট কথা থাকিব নোৱাৰে। ডেমিট। হোৱাট? থব ন? কুণাল, এইটো আমাৰ বেবী হ'ব। Another joke of the year. Wow. এইটো জোক নহয় কুণাল। তুমি এতিয়াও কিয় ভাবি আছা যে মই ধেমালি কৰি আছো? হেল্ল',
অঁ ঠিক আছে মই পাই যাম ওলাওঁগৈ ইয়া চি ইউ কুণাল প্লিজ আজিৰ দিনটোৰ কাৰণে কাম বাদ দিয়া আজি আমি আমাৰ ফিউচাৰ প্লেনিং কৰোঁ ঘৰত মায়ে গম পাইছে আৰু হয়তো আজি ৰাজাকো মায়ে কথাখিনি ক'ব চ' তাতে মই কি কৰিম থেংক ইউ তোমাক হেৰুৱাই পেলাম বুলি ভাবি খুব কষ্ট পাইছিলোঁ পৰি আগতেতো তোমাক চিনিয়ে পোৱা নাছিলোঁ কিন্তু যেতিয়া বিয়া হ'ম বুলি ঠিক কৰিলোঁ নাজানো কেনেকৈ তোমাৰ প্ৰেমত পৰি গ'লোঁ এইটো তোমালোকৰ ঘৰৰ প্ৰব্লেম মোৰ নহয় নহয় কুণাল সেইটো আমাৰ কথা চোৱা ৰিচা মই কথাবোৰ তেনেকৈ ভবাই নাই কেনেকৈ ভবা নাই যেনেকৈ তুমি ভাবি আছা তেনেকৈ ভবা নাছিলা যদি ভাবা হাতত সময় নাই रिच हेलो हाँ मेहता जी मैं पहुंच रहा हूँ आई एम ऑन माई वे डोंट वरी यस ओके শুনা ৰিচা মোৰ এতিয়া এখন ইম্পৰ্টেণ্ট মিটিং আছে মই যাব লাগিব মই এইবোৰ কথা পাতি থাকিব নোৱাৰোঁ এই মুহূৰ্তত মোৰ কথাটোকৈ কোনো ইম্পৰ্টেণ্ট কথা থাকিব নোৱাৰে ডেমিট হোৱাট কিন্তু মোৰ মনৰ ভালপোৱাৰখিনিৰ কথা ক'বলৈ সুবিধাই নাপালোঁ চৰি নাহৰৰে কুলিটিয়ে মিলিলে পাহি